এখন বিশেষ পূজা হাজোত আঘোণ মাহৰ পূৰ্ণিমা তিথিত অনুষ্ঠিত হয় চৰাই পূজা। মাটিৰ চৰাই প্ৰস্তুত কৰি অনুষ্ঠিত কৰা হয় বিবাহ অনুষ্ঠান। কিন্তু এই বিশেষ পূজাৰ উদ্দেশ্য কি? যুৱতীসকলে উপবাসে থাকি বহিছে পূজাত, নিজ হাতে সাজিছে অসংখ্য চৰাই। উপযুক্ত দৰা পাবলৈ যুৱতীসকলৰ এই পূজা। অসমৰ অকল হাজোতেই হয় এই পূজা। যুগ যুগ ধৰি অনুষ্ঠিত হৈ আহিছে বিশেষ পূজাৰ। কাত্যায়নী দেৱীক সন্তুষ্ট কৰিবলৈ এইদৰে উপবাসে থাকি পূজাত বহে অসংখ্য যুৱতী। বহুদিন ধৰি কষ্ট কৰি সাজি উলিয়াই অসংখ্য চৰাই। তেওঁলোকৰ বিশ্বাস, কাত্যায়নী দেৱীক সন্তুষ্ট হলেই যুৱতীসকলে লাভ কৰিব উপযুক্ত দৰা। শিৱ পাৰ্বতীৰ বিবাহৰ আখ্যানৰ সৈতে সাদৃশ্য আছে এই পূজাৰ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, মাংগলিক নিয়মেৰে এই বিশেষ পূজাৰ আয়োজন কৰা হয়। মূৰ্তি বনাই পিনে কাত্যায়নী মানে ব্ৰত ৰখা হয়, কাত্যায়নী দেৱী পূজা কৰা হয়। তাৰপিছত আৰু ইয়াত মানে এটা মানে কি বুলি প্ৰমাণ আছে, মানে ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে মানে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল। সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে। মানে এসপ্তাহ মান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয়। তাৰপিছত হয় আমি নিজে বনাও। তাৰপিছত ইয়াতে ৰং দিয়া হয়। যেতিয়া ৰংবোৰ মানে গোটেইখিনি হয়, তাৰপিছত ইয়াতে মানে পূজা কৰিবলৈ অনা হয়। পানী তোলা পৰ্ব হয় তেনেকুৱাই আৰু অলপ দিনটো উপবাসে থকা যায়। হয় দিনটো উপবাসে থকা যায়। তাৰপিছত মানে ৰাতিপুৱা এবাৰ পানী তুলি অহা যায়, মানে একেবাৰে ৰাতিপুৱাতে। তাৰপিছত আৰু যেতিয়া আমি সজাওঁ, তাৰপিছত দিনটো সজোৱা যায় মানে মন্দিৰটো। তাৰপিছত আৰু মানে যেতিয়া গধূলি দেও আহোঁতে তাৰপিছত হয় পুৰোহিত আহে। পুৰোহিত অহাৰ পিছত পুৰোহিতে মানে আমাক তাৰমানে পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে। সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয়। চৰাই পূজা বুলি কয়। হয়। কিমান বছৰ ধৰি ইয়াত চলি আছে? কিমান বছৰ মানে এইটো বছৰটো নাজানো, কিন্তু বহুত আগৰ পৰাই চলি আছে। তোমালোকৰ আগৰ বাইদেউসকলে পূজা কৰি ভালদৰে পাইছে নে? পাইছে। তোমালোকৰ বিশ্বাস আছে পাবা? হয় আছে, পাম বুলি পিনে ভগৱানে তোমালোকক দিব আৰু। হয় ভাল সংগী বিচাৰি এজন জীৱনৰ কাৰণে ভাল সংগী বিচাৰা পূজা এখন ন? হয়। আৰু মানে ইয়াতে বুলি নহয়, মানে হাজোৰ বহুত ঠাইতে কিছু ঠাইত মানে বহুত ঠাইত বুলি ক'ব পাৰি এই পূজাখন মানে প্ৰতিষ্ঠিত কৰা হয়, অনুষ্ঠান কৰা হয়। পূজাৰ শেষত কি কৰা হয়? চৰাইবোৰ কি কৰা হয়? চৰাইবোৰ মানে মানুহৰ ঘৰে ঘৰে, মানে ধৰি লও যেনেকুৱা আমি মূৰ্তি থওঁ এটা মণ্ডপ বনাই পিনে, সেনেদৰে সেই চৰাইৰ মূৰ্তিবোৰ থোৱা হয়, থাপনাত থোৱা হয়। সকলোৱে ঘৰতে থয়? হয় সকলোৱে ঘৰৰ থাপনাত থোৱা হয়। আজি কিমান ছোৱালী তোমালোকৰ এইখিনি কি ঠাই আৰু কিমান ছোৱালী? এইখিনি হাজো বৰাটোলা। ইয়াতে আমি কমেও মানে গোটেইবোৰ ছোৱালীয়ে আছো, নাই বুলিও 20-15 সেনেকুৱা ছোৱালী আছো। ভাল লাগিছে ন? বহুত ভাল লাগে। পূজাৰ কাৰণে ৰৈ থকা যায় ন? হয় এইটো প্ৰত্যেক বছৰে কৰা হয়। কিমান দিনৰ পৰা আয়োজন চলে তোমালোকৰ? কিমান দিন মানে এনেকুৱাতো মানে কাতি মাহৰ পৰা আয়োজন থাকে। মানে প্ৰত্যেক বছৰ ভাবি থোৱা হয় যে এই বছৰটো কৰিব লাগিব, নেক্সট বছৰটোও কৰিব লাগিব। পূজাটোত যিখিনি খৰচ হয় তোমালোকে তোলা নে কৰবাৰ পৰা দান? মানে ইয়াতে মানে কাতিৰ মাহত মানে মাধৱ মন্দিৰ বহুত মানে আহে ন মানুহ, মানে চাবৰ কাৰণে, মানে সেৱা কৰিবৰ বাবে দৰ্শনাৰ্থীৰ পৰা অলপ কিছু মানে অলপমান দান পাত্ৰ লোৱা হয়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।